কাতি বিহু বুলি আপোনাৰ মাংস অলপ আনি প্ৰথমতে আলুখিনি ধুনীয়াকৈ কাটি লৈ আৰু মাংসখিনি ধুনীয়াকৈ ধুই লৈ আমি বৰ্তমানে ধুনীয়াকৈ যোগাৰ কৰি মছলা পিচি তাৰপিছত আপুনি ধুনীয়াকৈ আমি কেৰাহীত তেল দি লৈ তাৰপিছত তেলখিনি গৰম হ'বলৈ দি তাৰপিছত লাহে লাহে আমি চাই পেলাই এতিয়া আমি বৰ্তমান পিঁয়াজখিনি ধুনীয়াকৈ দি দিলোঁ আৰু দি পেলাই এতিয়া পিঁয়াজখিনি আমি ধুনীয়াকৈ ভাজি যেতিয়া অলপ হাফ ফ্ৰাই হৈছে ৰঙা হৈছে তেনেকুৱাতে আমি ৰঙা হোৱালৈকে আমি ভাজিলোঁ ভজাৰ পিছত আমি ধুনীয়াকৈ তাত আপোনাৰ যিমানখিনি আলু আছিলে আলুখিনি দি পেলাই ধুনীয়াকৈ ভাজিলোঁ আৰু ভাজি পেলাই অমিতাও দিলোঁ অমিতা দুটুকুৰমানে দি ভাজি পেলাই হালধি নিমখ যি আছিলে দিলোঁ দি পেলাই আদা নহৰু পেষ্ট যিমান সকলোখিনি আছিলে দিলোঁ দি পেলাই ভাজি পেলাই মাংসখিনি দি ধুনীয়াকৈ এয়া বৰ্তমান লৰাই বগৰাই ধুনীয়াকৈ আছোঁ আৰু আলুখিনি তল ওপৰ কৰি দিছোঁ আৰু মাংসখিনি তল ওপৰ কৰি যেতিয়া আপোনাৰ ৰংটো কালাৰটো ভাল আহে আৰু লগতে মাংসখিনি লৰাই বগৰাই ধুনীয়াকৈ কম জুইত অলপ আমি লৰচৰ কৰি আছোঁ আৰু লৰচৰ কৰিলে গোটেই মছলাখিনি বা আপোনাৰ হালধি ৰং তেল সকলোখিনি মিলি পেলাই মাংসটো মিলি যাব আৰু মিলি যোৱাৰ পিছত আমাৰ ধুনীয়াকৈ ৰংটো ভাল আহিছে আৰু এতিয়া আমি তাৰ ওপৰত অলপ জলকীয়া গুড়ি ছটিয়াই দিলোঁ ছটিয়াই দিওঁতে ৰংটো বৰ ভাল লগা হৈছে ৰঙা হৈছে তেজাল হৈছে এতিয়া আমি মাংসখিনি লৰাই পেলাই বগৰাওঁতে বৰ ধুনীয়া এটা দেখিবলৈলগীয়া কালাৰ হৈছে আৰু এয়াই আজি মই পৰিৱেশন কৰা মাংস আৰু ভাল লাগিল।